জ্যোতি বৰা। মই কাছৰপাৰা পাব্লিক মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। আমাৰ গ্ৰুপটোৰ নাম হৈছে ভোগদৈ। মই ভোগদৈ দলৰ সকলো সদস্যকে চিনাকি কৰাই দিবলৈ ওলাইছোঁ। এওঁৰ নাম ঋতুৰাজ বৰদলৈ, এওঁ সপ্তম শ্ৰেণীৰ ছাত্ৰ। এওঁৰ নাম আকাশ কলিতা, এওঁ সপ্তম শ্ৰেণীৰ ছাত্ৰ। এওঁৰ নাম মৃন্ময় তামুলী, এওঁ সপ্তম শ্ৰেণীৰ ছাত্ৰ। আজি আমাৰ চিন্তাৰ শিৰোনাম হৈছে স্বদেশী বস্তুৰ ব্যৱহাৰ কৰি বিদেশীয় অৰ্থনীতিক বিকশিত কৰা। সমস্যাৰ বৰ্ণনা। বৰ্তমান সময়তো ভাৰতীয় জনসাধাৰণৰ মনত বিদেশী বস্তুৰ প্ৰতি যথেষ্ট দুৰ্বলতা সততে দেখা পোৱা যায় আৰু এই প্ৰৱণতাৰ ফলত আমাৰ ঘৰুৱা চিন্তাধাৰা যথেষ্ট পিছ পৰি আছে। এই সমস্যাৰ সমাধান হৈছে দেশীয়ভাৱে কম ব্যয়বহুল তথা গুণগত সামগ্ৰী উৎপাদনৰ ব্যৱস্থা কৰি প্ৰয়োজনত বিভিন্ন বিজ্ঞাপনৰ সহায় লৈ হ'লেও দেশবাসীক যথেষ্ট জনজাগৰণৰ সৃষ্টি কৰি স্বদেশী বস্তুৰ প্ৰতি মানুহৰ মনোযোগ আকৰ্ষণ কৰি উৎপাদকসকলক উৎসাহিত কৰি তোলা। এয়া আপোনালোকে আৰ্হিটো দেখিবলৈ পাইছে। আমি অতি কম খৰচত দেশীয়ভাৱে আকৰ্ষণীয় সামগ্ৰী তৈয়াৰ কৰি নিজে ব্যৱহাৰ কৰাৰ লগতে ব্যৱসায়িক ভিত্তিত উৎপাদন কৰি জাতীয় অৰিহণা যোগাব পাৰোঁ। আমাৰ আকৰ্ষণীয় সজোৱা বস্তুবিলাকৰ দৰে দৈনন্দিন ব্যৱহাৰযোগ্য সকলো সামগ্ৰী নিৰ্বাচনৰ ক্ষেত্ৰত ঘৰুৱাভাৱে নিৰ্মিত সকলো সামগ্ৰীসমূহত অগ্ৰাধিকাৰ দি স্বদেশী ভাৱধাৰাক সঁচা অৰ্থত প্ৰকাশ কৰিব পাৰোঁ। আমাৰ উপস্থাপনটি আগ্ৰহেৰে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল। ধন্যবাদ।